উত্তৰ গুৱাহাটীৰ ৰাজ্যজোৰা ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰ গামোচা পৰিহিত অৰ্ধউলংগ মৃতদেহটো উজনিৰ দিশৰ পৰা ৰাজ্যজোৰা পাৰঘাট অভিমুখে অহা অৱস্থাতে জাহাজৰ কৰ্মচাৰী প্ৰত্যক্ষ কৰি আৰক্ষী খবৰ দিয়ে হয় ৰজাজৰ পাৰঘাটেদি এটা ডেড বডি উঠি আহিছিলে বহুত দিন হ'ল মানে হেৰি এক্সপায়াৰ্ড হোৱা যেন পায় এতিয়া পোক চোক লাগি গৈছে ডেড বডিটো উৰি খাই পৰি আছে একো ধৰিব নোৱাৰি মেচিয়ৰ্ড মানুহজন পায় অলপ মেচুৱেৰ্ড মানুহজন বয়সস্থ মানুহজন পায় আৰু বেক চাইডটো দেখা পালে সেইটো উঠি গ'ল আৰু ঘাটৰ কাষেদি উঠি গ'ল উজনিৰ ফালৰ পৰা আহিছে উজনিৰ ফালৰ পৰা আহিছে আনুমানিক 40 বছৰ উৰ্ধৰ পুৰুষৰ মৃতদেহটো ৰাজ্যজোৰাৰ ঘাটৰ পৰা পুনৰ আমিনগাঁও অভিমুখী হৈ উটি গৈছে মৃতদেহটো কেইবাদিনো হোৱাৰ আশংকা আপোনাৰ 10:40 মানৰ পৰা এটা ডেড বডি এইখিনিতে ঘূৰি আছিল এইটো এতিয়া ডেড বডিটো এতিয়া আপোনাৰ এই জেগাত ৰখি গৈছিল তাৰ পৰা এৰা খালে এই ডেড বডিটোত বৰ্তমান এখন কাপোৰ বান্ধা আছে একো নাই গামোচা দৰে এখন কাপোৰ বান্ধা আছে আৰু আপোনাৰ মানে উল্টা হৈ আছে বডিটো আৰু আপোনাৰ হয়তো 40-50 মান বয়সৰ যেন অনুমান হয় গতিকে এইটো বহুত আগতে মৰা এইটো হেৰি এইটো হয়তো ক'ৰ পৰা আহিছে উঠি গতিকে প্ৰশাসনে এইটো চালে নিশ্চয় অনুসন্ধান কৰিলে এইটো গম পাব বৰ্তমান ৰজাদাৰ ঘাটত এই ডেড বডিটো লাগি আছে গতিকে কাৰেণ্টৰ হেৰিত প্ৰভাৱত হয়তো উঠি যাব পাৰে বৰ্তমান ৰজাদাৰ ঘাটত এইটো ডেড বডিটো লাগি আছে বৰ্তমান চাংখাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট পাটদান ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com